নমস্কাৰ বন্ধু বান্ধৱীসকল আসামেটিকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ যিহেতু 27/2/2025 তাৰিখ বৃহস্পতিবাৰে তেওঁলোকৰ ছ'চিয়েল ছায়েন্সৰ এক্সাম আছিলে, গতিকে তোমালোকৰ যি ছ'চিয়েল ছায়েন্সৰ এক্সাম আছিলে সেই ছ'চিয়েল ছায়েন্সৰ এক্সামটোৰ বিষয়ে আজি এটা বিতং ভিডিঅ' লৈ আহিছোঁ। আচলতে বহুতো ছাত্ৰ ছাত্ৰীয়ে আজি কৈছে যে তেওঁলোকৰ ছ'চিয়েল ছায়েন্সৰ এক্সাম যথেষ্ট টান আহিছে, টাফ আহিছে, আৰু বহুতো ছাত্ৰ ছাত্ৰী তথা কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কৈছে যে তেওঁলোকৰ ছ'চিয়েল ছায়েন্সৰ এক্সামটো ভাল হৈছে। আচলতে তোমালোকৰ ইয়াৰ প্ৰসংগ হৈছে যে ছ'চিয়েল ছায়েন্সত তোমালোকে গ্ৰেছ মাৰ্ক পাবা নে নাই। যে ছ'চিয়েল ছায়েন্সত তোমালোকক HSLC পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়াৰ ব্যৱস্থা যিহেতু আছে, গতিকে তোমালোকক 3টা ছাবজেক্টত গ্ৰেছ মাৰ্ক প্ৰত্যেক বছৰে তোমালোকক দি অহা হৈছে। গতিকে এইবাৰো তোমালোকে গ্ৰেছ মাৰ্ক পাবলৈ সক্ষম হ'বা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল ছায়েন্সটো তেওঁলোকৰ এক্সামটো ভাল হোৱা নাই বুলি কৈছে, তেওঁলোকৰো ভাল হ'ব। কেনেকৈ ভাল হ'ব? যে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ছ'চিয়েল ছায়েন্সৰ এক্সামসমূহত প্ৰয়োজনীয় গ্ৰেছ মাৰ্কখিনি পাব লাগে, সেই প্ৰয়োজনীয় গ্ৰেছ মাৰ্ক পাবলগীয়া গ্ৰেছ মাৰ্কখিনি অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণৰ যিখিনি গ্ৰেছ মাৰ্ক, সেই গ্ৰেছ মাৰ্কখিনি তোমালোকক প্ৰভাইড কৰা হ'ব। গতিকে তোমালোকক সেই নিৰ্দিষ্ট পৰিমাণৰ গ্ৰেছ মাৰ্কখিনি প্ৰভাইড কৰি তোমালোকক প্ৰমোশ্যন কৰি দিয়া হ'ব, অৰ্থাৎ তোমালোকক উত্তীৰ্ণ কৰি দিয়া হ'ব। আৰু সেই নিৰ্দিষ্ট পৰিমাণৰ গ্ৰেছ মাৰ্কখিনিৰ সৈতে তোমালোকে কনচিডাৰ ৱাইজ তোমালোকে উত্তীৰ্ণ হৈ যাবলৈ সক্ষম হ'বা। আৰু লগতে তোমালোকৰ আজি যিহেতু ছ'চিয়েল ছায়েন্সৰ পেপাৰখন যথেষ্ট কঠিন আহিছে বুলি কৈছা, কিন্তু আচলতে ছ'চিয়েল ছায়েন্সৰ পেপাৰখন যথেষ্ট কঠিন আহিছে যদিও তোমালোকক কিন্তু গ্ৰেছ মাৰ্ক দিয়াৰ পৰা তোমালোকক বিৰত নকৰাই। তোমালোকক নিৰ্দিষ্ট পৰিমাণৰ প্ৰয়োজনীয় যিখিনি গ্ৰেছ মাৰ্ক, অৰ্থাৎ এটা নিৰ্দিষ্ট পৰিমাণত যিখিনি গ্ৰেছ মাৰ্ক দিয়াৰ ব্যৱস্থা কৰে, সেই নিৰ্দিষ্ট পৰিমাণত পাবলগীয়া গ্ৰেছ মাৰ্কখিনি তোমালোকক দিব। তোমালোকে ভাবিছিলা দিব নে নিদিব, আচলতে তোমালোকে সেই নিৰ্দিষ্ট পৰিমাণৰ গ্ৰেছ মাৰ্কখিনি পাবা আৰু তোমালোকক কনচিডাৰ কৰি উত্তীৰ্ণ কৰি দিয়াৰ ব্যৱস্থাটো আছে। যিহেতু তোমালোকৰ গ্ৰেড শ্বীটসমূহত নিৰ্দিষ্ট পৰিমাণৰ প্ৰয়োজনীয় যিখিনি তোমালোকক নিৰ্দিষ্ট কোটাত অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণৰ যিখিনি তোমালোকক গ্ৰেছ মাৰ্ক প্ৰভাইড কৰিব লাগে, সেই পাবলগীয়া গ্ৰেছ মাৰ্কখিনি তোমালোকক দিব। তাতোতকৈ অতিৰিক্ত গ্ৰেছ মাৰ্ক যিহেতু তোমালোকে নাপাবা, কিন্তু তোমালোকৰ পাবলগীয়া গ্ৰেছ মাৰ্কখিনি তোমালোকক দিবই। গতিকে তোমালোকৰ আশা কৰোঁ সকলোৰে এক্সাম ভাল হৈছে, সকলোৱে উত্তীৰ্ণ হোৱা তাৰে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।